নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত জৰুৰী অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ নাৰ্ছিং হোম সমূহৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ এটা ডাঙৰ নিৰ্দেশনা দিয়া পৰিলক্ষিত হৈছে এতিয়াৰ পৰা নাৰ্ছিং হোম সমূহে কোনো ৰোগী অথবা কোনো ৰোগীৰ নশ্বৰ দেহ টকাৰ অভাৱৰ বাবে ৰখাই থব নোৱাৰিব বহু সময়ত ৰাজ্যখনত বিভিন্ন ব্যক্তিগত খণ্ডৰ হাস্পতালসমূহত দেখিবলৈ পোৱা যায় টকাৰ অভাৱৰ বাবে বহু ৰোগীক অতিৰিক্তকৈ কেবাদিনো থাকিবলৈ বাধ্য কৰোৱাই ব্যক্তিগত নাৰ্ছিং হোমে অথবা কোনো ৰোগীৰ যদি ব্যক্তিগত নাৰ্ছিং হোমখনত মৃত্যু হৈছে তেনেহলে তেওঁৰ মৃতদেহ উলিয়াই নিবলৈও যদি অনাদায় ধন হৈ থাকে তেনেহলে ধন আদায় নিদিয়া পৰ্যন্ত মৃতদেহু নিবলৈ নিদিয়ে এই কাৰ্যৰ এতিয়া বিৰোধিতা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰেই ৰাজ্যিক কেবিনেট বৈঠকত এই সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু এনে ধৰণৰ কাৰ্যকলাপৰ বিৰোধিতাৰে এটা বিশেষ হেল্পলাইন নম্বৰ ৰাজ্যৰ চৰকাৰে মুকলি কৰিব আৰু তাৰ পাছতেই অসম আৰক্ষীয়ে ইয়াৰ ওপৰত ভূমিকা গ্ৰহণ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ব্যক্তিগত চিকিৎসালয়ক লৈ চৰকাৰৰ বৃহৎ সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য টকাৰ বাবে নাৰ্ছিং হোমে ৰখাই থব নোৱাৰিব ৰোগী অথবা ৰোগীৰ মৃতদেহ টকাৰ অভাৱত ৰোগীৰ নশ্বৰ দেহ আবদ্ধ কৰি ৰাখিব নোৱাৰিব ব্যক্তিগত হাস্পতালত টকা নথকাৰ বাবে ৰোগীক অতিৰিক্ত দিন থাকিবলৈ বাধ্য কৰিব নোৱাৰিব হাস্পতালত অভিযোগৰ বাবে মুকলি কৰা হ'ব হেল্পলাইন নম্বৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এই সিদ্ধান্ত অতি শীঘ্ৰেই কেবিনেট বৈঠকত গ্ৰহণ কৰা হ'ব কোনো ব্যক্তিগত হাস্পতালে যদি এই কাম কৰে তেনেহলে হেল্পলাইনত দিব পাৰিব অভিযোগ আৰক্ষীয়ে গৈ উদ্ধাৰ কৰি লৈ আহিব ৰোগীগৰাকীক শীঘ্ৰেই কেবিনেটত এই সিদ্ধান্ত লোৱা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এটা গুৰুত্বপূৰ্ণ মন্তব্য একাংশ ব্যক্তিগত হাস্পতালে নিজৰ খেয়াল খুচি মতে ক্ষমতাৰ অপব্যৱহাৰ কৰে তেনে ব্যক্তিগত খণ্ডৰ হাস্পতাল এতিয়াৰ পৰা পৰিব বিপদত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো কিয়নো ব্যক্তিগত চিকিৎসালয়ক লৈ চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত আহি পৰিল টকাৰ বাবে নাৰ্ছিং হোমে ৰখাই থব নোৱাৰিব ৰোগী অথবা মৃতদেহ এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত প্ৰকাশ কৰিছে টকাৰ অভাৱত অথবা টকা অনাদায় হৈ থকাৰ বাবে বিভিন্ন সময়ত ব্যক্তিগত খণ্ডৰ হাস্পতালে মৃতদেহ পৰ্যন্ত আবদ্ধ কৰি ৰাখে মৃতকৰ পৰিয়ালে ঘৰৰ মাটি বাৰী বিক্ৰী কৰিও টকা আদায় দি নশ্বৰ দেহ মুকলি কৰি লৈ যোৱাৰ ঘটনা এইখন অসমত নজিৰবিহীন নহয় এইখন অসমত তেনে ধৰণৰ ঘটনা প্ৰায় সংঘটিত হৈ থাকে যদি কোনোবা এগৰাকী ৰোগীৰ মৃত্যু হ'ল ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত দৰিদ্ৰ পৰিয়ালৰ ৰোগী আছিল তেওঁ আৰু তাৰ পাছতেই দেখিবলৈ পোৱা যায় চিকিৎসাৰ সমুদায় ধন আদায় নিদিয়া পৰ্যন্ত অমানৱীয়ভাৱে মৃতদেহ চিকিৎসালয়খনতে আবদ্ধ কৰি ৰখা হয় আৰু মাটি বাৰী বিক্ৰী কৰি আহি ধন আদায় দিয়াৰ পাছতহে নশ্বৰ দেহ মুকলি কৰি দিয়া হয় এতিয়াৰ পৰা তেনে নিয়ম এইখন ৰাজ্যত প্ৰযোজ্য নহ'ব সমান্তৰালকৈ বহু দুখীয়া ৰোগীয়ে ধন আদায় দিব নোৱাৰাৰ বাবে অনাদায় ধন থকাৰ বাবে চিকিৎসালয়ৰ পৰা ৰিলিজ নিদিয়ে ডিসচাৰ্জ নিদিয়ে অৰ্থাৎ পৰৱৰ্তী সময়ত দীঘলীয়াকৈ অতিৰিক্ত দিন তেওঁ চিকিৎসালয়খনত থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় এতিয়াৰ পৰা তেনে ধৰণৰ ঘটনাবিলাকো সুলভ হৈ নপৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰি এই কথা সুস্পষ্টকৈ উল্লেখ কৰি কৈছে যে অতি শীঘ্ৰেই ৰাজ্যিক কেবিনেট বৈঠকত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো শুনাই লৈছে প্ৰাইভেট নাৰ্ছিং হোম সকলে তেওঁলোকে মানুহক মৃত্যুৰ পিছত মৃতদেহ টকা দিব নোৱাৰাৰ অভিযোগত মুকলি কৰি নিদিয়ে দ্বিতীয়তে তেওঁলোকে বহুত পেচেণ্টক টকাটো দিব নোৱাৰাৰ কাৰণে অতিৰিক্ত দিন নাৰ্ছিং হোমত থাকিবলৈ বাধ্য কৰায় মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এটা কল চেণ্টাৰ নম্বৰ এটা দিব লাগে 102 হওক 103 হওক যি পেচেণ্টে এনেকুৱা অসুবিধা পায় তেওঁলোকে যাতে লগে লগে সেই কল চেণ্টাৰটোত ফোন কৰি দিয়ে আৰু আৰক্ষীয়ে গৈ পেচেণ্টজনক হস্পিটালৰ পৰা লৈ আহিব পাৰে কাৰণ
ভাৰতৰ সংবিধান আৰু আইনে কোনো ব্যক্তিৰ মৃতদেহ ধৰি ৰখা বা কোনো পেচেণ্টক টকা দিব নোৱাৰাৰ কাৰণে ধৰি ৰখাৰ অনুমতি নিদিয়ে। কোনোবাই যদি আপোনাক পইচা দিয়া নাই, আপুনি চুক্তি কৰিব, আদালতত যাব, তেওঁৰ ঘৰ ক্ৰক কৰিব, তেওঁৰ গাড়ী ক্ৰক কৰিব, বেলেগ কথা। কিন্তু মানুহজনক ধৰি ৰখাৰ নিয়মটো নাই। সেইটো আৰ্টিকল 21ত লিখা আছে ভাৰতৰ সংবিধানৰ, যে জীৱন সকলোৰে অধিকাৰ, ইয়াক কোনেও কাকো ধৰি ৰাখিব নোৱাৰে। ইভেন পুলিচেও কাৰোবাক ধৰি ৰাখিলে কোৰ্টক জনাব লাগে। নাৰ্ছিং হোমে মানুহক ধৰি ৰাখে, কোৰ্টকো নজনায়, পুলিচকো নজনায়, মাটি বাৰী বিক্ৰী কৰিব বাধ্য কৰায়। গতিকে এই বিষয়ে আমি চিন্তা কৰি আছোঁ। আপোনালোকে ভাল খবৰ এটা পাব। 2 এদিনতে আমি ইয়াৰ ওপৰত এটা কেবিনেটত আলোচনা কৰি এটা সিদ্ধান্ত ল'ম, যাতে নাৰ্ছিং হোমত পেচেণ্ট আৰু ডেড বডি দুইটাক যাতে ধৰি ৰাখিব নোৱাৰে। টকা পইচা লাগিলে অহাৰ আগতে এডভান্স লওক, আমাৰ ক'বলগীয়া নাই। আৰু মইতো নাৰ্ছিং হোমসকলক সদায় কওঁ যে এনেকুৱা পেচেণ্টক আপোনালোকে ল'ব যোনে আপোনালোকক টকা দিব পাৰিব। দুখীয়া মানুহবিলাকক পেচেণ্ট হিচাপে আপোনালোকে নল'ব, পিছত অশান্তি হয়, আপোনালোকেও পইচা নাপায়, কাৰোবাক ধৰি ৰাখিব লাগে, মাটি কম দামত গৈ বিক্ৰী কৰি আহিব লাগে। গতিকে ব্যৱস্থাটো ভাল নহয়। এই ক্ষেত্ৰত আমি কঠোৰ